নমস্কাৰ শ্ৰদ্ধেয় শিক্ষাগুৰুসকল আপোনালোকক মডাৰ্ণ এডুকেশ্যনেল ইনফো চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম কেনেকৈ আমি MMLSAY পৰা ই কাৰ্ড ডাউনলোড কৰিব পাৰোঁ। আপোনালোকে জানে MMLSAY এতিয়া কেছলেছ হৈছে আৰু এতিয়া আপোনালোকে ই কাৰ্ড ডাউনলোড কৰাৰ কাৰণে অপশ্যনটো এভেইলেবল হৈছে। তো আহক আমি চাওঁ কেনেকৈ ই কাৰ্ড ডাউনলোড কৰিব পাৰোঁ। আপোনালোকে চাওক। ইয়াৰ কাৰণে আপোনালোকে যিকোনো ব্ৰাউজাৰত যাব লাগিব, ক্ৰমতে হওক বা বেলেগ আপোনালোকে যি ব্ৰাউজাৰ ইউজ কৰে সেইটো ব্ৰাউজাৰলৈ গুচি যাব আৰু তাতে গৈ আপোনালোকে MMLSAY আসাম এইটো মাৰিব আৰু লগে লগে আপোনালোকে দেখাব চিফ মিনিষ্টাৰ অফ আসাম এইটো লিখা আহিব। ইয়াতে আপোনালোকে ক্লিক কৰিব। কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ অপেন হ'ব। ইয়াতে আপোনালোকে যেতিয়া স্ক্ৰল কৰি ইয়াতে দেখা পাব ইয়াতে বৰ্তমান কি এভেইলেবল হৈছে। কেছলেছ হস্পিটেলছৰ লিষ্ট যদি আপোনালোকৰ লাগে ইয়াৰ পৰা আপোনালোকে চাব পাৰিব ক্লিক কৰি। আৰু নটিফিকেশ্যন কেছলেছৰ কাৰণে যিটো নটিফিকেশ্যন দিছে এইটো ইয়াৰ পৰা চাব পাৰিব। কিন্তু আমি আজি চাব বিচাৰিছোঁ কেনেকৈ আমি ই কাৰ্ডটো ডাউনলোড কৰিব পাৰোঁ। তো আপোনালোকে ইয়াতে চাওক বেনিফিচিয়াৰী লগইন/ৰেজিষ্ট্ৰেশ্যন। তো ইয়াৰ কাৰণে আপোনালোকৰ হ'ব লাগিব কি প্ৰথমতে এপ্লাইখিনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু এপ্লাই কৰিব লাগিব। এপ্লাই কৰাৰ পিছত যেতিয়া DDOৰ ফালৰ পৰা আপোনাৰ এপ্ৰুভেল হ'ব তেতিয়াহে আপোনালোকে ই কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। তো ধৰি লৈছোঁ আপোনালোকে এপ্লাই কৰিছে আৰু DDOৰ ফালৰ পৰা এপ্ৰুভেল হৈছে। এতিয়া কি কৰিব আপোনালোকে এই যে ইয়াত যে ক্লিক হেয়াৰ বটনটো আছে, ক্লিক হেয়াৰ বটনটো ক্লিক কৰিব লাগিব। ক্লিক হেয়াৰ বটনটো ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে স্ক্ৰীনত আহিছে select one টো কৰাৰ লগে লগে যেহেতু অলৰেডি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু এপ্লাই কৰিছে বা DDOৰ ফালৰ পৰা এপ্ৰুভেল হৈছে তেতিয়া আপোনালোকে কি কৰিব select one অপশ্যন। ইয়াত দুটা অপশ্যন আছে, এটা আছে পেনশ্যনাৰ, এটা আছে এমপ্লয়ী। যেহেতু আমি এমপ্লয়ীটো ক্লিক কৰিম। কৰাৰ লগে লগে তলত আৰু এটা অপশ্যন আহিব select এন অপশ্যন টু ভেলিডেট একাউণ্ট। আপোনাৰ একাউণ্টটো যিটো দি আপোনালোকে পেন কাৰ্ড বা যদি পেনশ্যনাৰ হয় পেনশ্যনৰ PPO নাম্বাৰ দি যিটো দি ৰেজিষ্টাৰ্ড কৰিছে সেইটো ইয়াতে বহাব লাগিব। যেনেকৈ ইয়াতে দেখা যায় পান নাম্বাৰ পান আছে আৰু GPF আছে, যিটো আপোনালোকে ৰেজিষ্ট্ৰেশ্যনৰ সময়ত ব্যৱহাৰ কৰিছে সেইটো ইয়াত দিব। মই ধৰি লৈছোঁ মই পান কাৰ্ডেৰে মই ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ, মই পান নাম্বাৰটো ক্লিক কৰিলোঁ। কৰাৰ লগে লগে আপোনালোকে চাওক ইয়াত লিখা আছে এণ্টাৰ ইয়ৰ পান নাম্বাৰ। তো ইয়াতে মই কি কৰিব লাগিব মোৰ পান নাম্বাৰ যিটো আছে সেইটো মই ইয়াত বহাব লাগিব। তাৰপিছত আপোনালোকৰ ৰেজিষ্টাৰ্ড যিটো মোবাইল নাম্বাৰ আছে সেই ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো পুট কৰিব লাগিব। পুট কৰাৰ লগে লগে তাত তলত আপোনালোকৰ প্ৰচিড অপশ্যনটো দেখা পাইছে। প্ৰচিড অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ কি হ'ব OTP আহিব, চেণ্ড OTP অপশ্যন আহিব। এটা মানে OTP আপোনালোকৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰত আহিব। যেতিয়া ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰৰ OTPটো আহিব, OTPটো পুট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখা পাইছে। এনেকুৱা ধৰণৰ ইণ্টাৰফেচটো আহিব। ইয়াতে আপোনাৰ বেনিফিচিয়াৰী ডিটেইলছ, ফেমিলি, ডকুমেণ্টছ এইখিনি আহিব। এই বেনিফিচিয়াৰী ডিটেইলছ যিটো আছে ইয়াৰ তলত আপোনালোকে চাব ডাউনলোড ই কাৰ্ড। যিটো ডাউনলোড ই কাৰ্ড আছে সেই ডাউনলোড ই কাৰ্ডটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ডাউনলোডটো হৈ যাব আৰু লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা আপোনালোকৰ কাৰ্ড দেখা পাব। এইটো হৈছে আপোনালোকৰ ই কাৰ্ড, MMLSAY ই কাৰ্ড হয়। আশা কৰোঁ আপোনালোকে সকলোৱে প্ৰচেছটো বুজি পাইছে ভালকৈ। ধন্যবাদ।